গোলকগঞ্জৰ শৈলমাৰীত শনিবাৰে আবেলি 4 বজাত চুলাই মদৰ বিৰুদ্ধে অভিযান আৰক্ষীৰ অভিযানত প্ৰায় 1000 লিটাৰ চুলাই মদ জব্দ। শৈলমাৰীৰ টমৰায়ৰ নামৰ লোকজনৰ ঘৰৰ পৰা আৰক্ষীয়ে জব্দ কৰে চুলাই মদখিনি। পৰৱৰ্তী সময়ত অভিযুক্ত গোৱালপাৰা আখৰাছুৰ নেতা কৰ্মীৰ লগতে শৈলমাৰী আৰক্ষীয়ে লগ হৈ জব্দ কৰা প্ৰায় 1000 লিটাৰ চুলাই মদখিনি বিনষ্ট কৰে। গেলাখিনি উদ্ধাৰ কৰিব লাগে, কিন্তু কোনো ধৰণৰ গুৰুত্ব দিয়ে নাই। আৰু এটা কথা মই শুনিছোঁ যে গোটেইখিনি পুলিচ প্ৰশাসন বোলে সিহঁতে মেনেজ কৰি ৰাখিছে, কোনো পুলিচ প্ৰশাসন গেলা আনিলেও নধৰে। তো মই আজি আমি উদ্ধাৰ কৰাৰ পিছত এইটোৱে মই দাবী জনাইছোঁ গোলকগঞ্জ আৰক্ষী বিষয়া মহোদয়ক যে টমৰায়ক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব লাগে আৰু গেলাৰ বিজনেছটো বন্ধ কৰিব লাগে। যদি নকৰে তেনেহ'লে কিন্তু আমাৰ এই যে ডেকা চাম মদ খাই খাই শেষ হৈ যাব। এইটো ৰাইজৰ অনুৰোধ, আমাৰ অনুৰোধ, অতি শীঘ্ৰে। ইয়াৰ পিছতো আপোনালোকে দেখিছে ইয়াতে স্কুল, দুখন স্কুল, 100 মিটাৰ ফাকতো স্কুল নহয়, তাৰ ঘৰত ৰমৰমীয়া গেলাৰ ব্যৱস্থা চলাই আছে। তো প্ৰশাসন ক'ত লুকাই আছে? আমি কোৱাৰ পিছতো কিয় গুৰুত্ব দিয়ে নাই? ইয়াত প্ৰশাসন জড়িত আছে নেকি? এইটোতো আমাৰ সিহঁতে কয়, সিহঁতে আমাৰ ল'ৰাবিলাকক কয় আমাক কোনো আটক কৰিব নোৱাৰে, আমি ব্যৱস্থা চলাই যাম, গোটেইখিনি মেনেজ কৰা আছে। এইটো কি কথা? এইটোতো আমাৰতো সন্দেহ, অলপ সন্দেহ উপজে। গতিকে মই ছাৰক অনুৰোধ জনাইছোঁ যে অতি শীঘ্ৰে টমক গ্ৰেপ্তাৰ কৰক আৰু এই ব্যৱস্থাটো বন্ধ কৰক আৰু যুৱকসকলক জীৱন ৰক্ষা কৰক, নহ'লে গেলা খালাকে জীৱন। আজি প্ৰায় 1000 লিটাৰ গেলা আমি উদ্ধাৰ কৰিলোঁ।